ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পিছতে হিন্দু ধৰ্মৰ প্ৰতি আস্থা বাঢ়িছে বহুতৰে। শেহতীয়াকৈ ৰাজ্যত খ্ৰীষ্টান ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে বহুজনে। বেহালীৰ ভৰাজুলিৰ ওৰাং গাঁৱৰ দুটাকৈ পৰিয়ালে খ্ৰীষ্টান ধৰ্ম এৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। বলিন খেৰৱাৰ আৰু দেবেন খেৰৱাৰৰ পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। 13 বছৰ পূৰ্বে হিন্দু এৰি খ্ৰীষ্টান হোৱা দুয়োটা পৰিয়াল পুনৰ উভতি আহিল হিন্দু ধৰ্মলৈ। পূৰ্বে খ্ৰীষ্টান ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ হোৱা দেবেন খাৰৱাৰ আৰু সীতা খাৰৱাৰ নিজৰ চোতালত পুনৰ বহিল হিন্দু ধৰ্মৰ বিবাহত। উল্লেখযোগ্য যে ভৰালিজুলি অঞ্চলত এটা চক্ৰই দীৰ্ঘদিন ধৰি হিন্দু লোকসকলক বিভিন্ন প্ৰলোভন দি ধৰ্মান্তৰিত কৰাৰ বাবে চেষ্টা চলাই আহিছে আৰু এই সম্পৰ্কে একাংশ সচেতন লোকে প্ৰশাসনক অৱগত কৰিছে। বিশেষকৈ ক'ব গ'লে আমাৰ এইখন অঞ্চলত কিছুমান ধৰ্মৰ একাংশ ব্যক্তিসকলে ভুৱা প্ৰচাৰৰ যোগেদি এটা আমাৰ ধৰ্মক বিশেষকৈ টাৰ্গেট কৰি কিছুমান ভুৱা প্ৰচাৰ কৰি কিছুমান লোভ মোহ দেখাই মানুহক তেওঁলোকৰ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ যি ধৰণে এটা পদক্ষেপ লৈছিলে, সেই পদক্ষেপখন গাঁৱত যাওঁতে আমাৰ হিন্দু সমাজৰ মাজতে তেওঁলোক গৈ কৈছিল, যিহেতু সেই সমাজৰ কেইজনমান যুৱকে আমাক যেতিয়া অৱগত কৰালে বিষয়টো, তেতিয়া আমি গম পালোঁ যে এনেধৰণৰটো ভাল নহ'ব। তাৰ লগে লগে আমি এই বিষয়খন আমি আগতে প্ৰশাসনকো অৱগত কৰালোঁ আৰু আমি যুৱকসকলে মিলি আলোচনাও কৰিলোঁ। লগতে আমাৰ বিষয়টো আছিলে আমি চুপচাপ থাকিলোঁ, কাৰণ আমাৰ 22 জানুৱাৰী যিহেতু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আছিলে, তেতিয়ালৈকে আমি মৌন আছিলোঁ। আৰু লগতে আমি কথাও পাতি আছিলোঁ, ইয়াত 6 ঘৰ আৰু আমাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক ইয়াত আছিলে, তো তেওঁলোকৰ লগত কথাও পাতি আছিলোঁ। আজিৰ 3 দিন আগতে আমি এটা ঘৰ যিটো বলিন খেৰৱাৰ যিজন ব্যক্তি আৰু মুখ্য ব্যক্তি, সেই ঘৰৰ তেওঁৰ লগতে তেওঁ 4জন সদস্য আমাৰ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ আমাৰ ধৰ্ম আঁকোৱালি ল'লে। আৰু তেওঁ যিহেতু 13 বছৰ আগতে হিন্দু ধৰ্মতে আছিলে আৰু তেওঁ কিবা কাৰণত সৰু বয়সতে তেওঁলোক 15-16 বছৰত তেওঁলোকক কোনোবাই কিবা মানে দেখুৱাই কিবা কৈ তেওঁলোকৰ ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছিলে, খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত কৰিছিলে। কিন্তু তেওঁলোকে যেতিয়া নিজে বুজি পালে বিষয়টো যে আমাৰ হিন্দু ধৰ্ম আৰু হিন্দু সমাজখন আৰু আমাৰ যিটো ভাষা সাহিত্য সংস্কৃতি, যিহেতু আমাৰ এই খেৰুৱাৰ সমাজৰ হয়, বিশেষকৈ এই খেৰুৱাৰ সমাজৰ যিটো সংস্কৃতি, এইটো আমি বচাই থাকিব লাগিব। সেইকাৰণে তেওঁলোকে খ্ৰীষ্টান ধৰ্মত যোৱাৰ লগে লগে তেওঁলোকৰ সংস্কৃতিও তেওঁলোকৰ মাজৰ পৰা লুপ্ত হৈ গ'ল। গতিকে তেওঁলোকক আমি এই বিষয়টো যেতিয়া কওঁতে তেওঁলোকে ভাবুক হ'ল বিষয়টো লৈ। গতিকে তেওঁলোক নিজ জাতি ধৰ্ম আৰু নিজৰ সংস্কৃতিৰ প্ৰতি তেওঁলোক আকৌ ঘূৰি আহিছে, মানে ঘৰ বাপচি হৈছে, ইয়াত ঘৰলৈ ঘূৰি আহিছে। আৰু ঘৰৰ ল'ৰা ঘূৰি অহাৰ ক্ষেত্ৰত আজি এটা অনুষ্ঠান হৈ আছে। আমি হিন্দু ৰীতি নীতিৰে তেওঁলোকক আমি আমাৰ ধৰ্মলৈ ঘূৰাই অনাৰ লগতে আমি বিবাহ পাশত আবদ্ধ, তেওঁলোক আমাৰ হিন্দু ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ কৰাইছে। তেওঁ হৈছে বৰ্তমান কি আছিলে দেবেন খেৰৱাৰ, আৰু আমাৰ যে দীপেন খেৰৱাৰ আৰু আগতে হৈছিলে বলিন খেৰৱাৰ। অনাগত দিনতো বিভিন্নজনৰ কথা পাতিছোঁ, যিহেতু আমাৰ আৰু বহুজন আহিব আমাৰ ধৰ্মলৈ, মানে আমাৰ ধৰ্মলৈ আহিব নহয়, আমাৰ ধৰ্মটো মানে পুনৰ ঘৰ বাপচি হ'ব, কাৰণ তেওঁলোক হিন্দুৱে আছিল। তাত আমি কোনো ধৰ্ম প্ৰচাৰ কৰিব যোৱা নাই, কিন্তু ধৰ্ম প্ৰচাৰ কৰিবলৈ কোনোবা আহিছে আমাৰ ধৰ্মক অপব্যাখ্যা কৰি, আমাৰ ধৰ্মৰ প্ৰতি অপব্যাখ্যা কৰি তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিল। কিন্তু আমি কাৰো ধৰ্মৰ প্ৰতি ব্যাঘাত জন্মাব বিচৰা নাই, কিন্তু আমাৰ ধৰ্মৰ প্ৰতি তেওঁলোকে ব্যাঘাত জন্মাইছিল। আমি দুখিত হৈছোঁ আৰু আমি প্ৰশাসনৰ লগত আমি আলোচনা কৰি প্ৰশাসনক এই বিষয়টো আমি সমজাই দিছোঁ। ধন্যবাদ। মই খেৰৱাৰ সমাজ আৰু আমাৰ বেহালী আঞ্চলিক সমিতিৰ সম্পাদক হিচাপে কৈছোঁ। ইয়াত আজি যি কাৰ্যসূচী এইটো হৈছে, এইটো আমি আগতো ইয়াক বাধা দিবৰ কাৰণে যেতিয়া এওঁলোকে মানে অন্য খ্ৰীষ্টান ধৰ্ম বুলি যাব বিচাৰিছিল, এই সময়ত আমি বাধা দিছিলোঁ, কিন্তু সিহঁতে বাধা নমনাকৈ এই ধৰ্মৰ ফালে গৈছিল। এতিয়া আমি শুনিব পাই সুখী হৈছোঁ যে তেওঁলোকে আকৌ আমাৰ খেৰৱাৰ সমাজৰ যিটো আমাৰ হিন্দু ধৰ্ম এইফালে যে উভতি আহিছে, সেইটো আমি খুব আমাৰ সমাজৰ ফালৰ পৰা আমি সিহঁতক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ মাজতো আমি আগত যেতিয়া সিহঁতে 2 ঘৰৰ পিছত যেতিয়া আকৌ 3-4 ঘৰ যাবলৈ ওলাইছিল, সেই সময়ত আমাৰ বেহালী আঞ্চলিক আৰু আমাৰ 4টা আঞ্চলিকে আহি ইয়াত আমি এখন সভা পাতিছিলোঁ, আৰু এই সভাত ইহঁতক আমি বাধা বিঘিনি দিছিলোঁ। কিন্তু এই সভাখনত কিছুমানে যাওঁ হৈছিল, এই সকল দুইজনে এই সভাতে আমাৰ মানে সমাজৰ এইফালে উভতি আহিছিল, আৰু ইহঁতক আমি গামোচা দি সম্বোধনাও কৰিছিলোঁ। কিন্তু
তাৰপিছত আমি এইদিনাখন আমি গম পালোঁ যে যোৱা 22 তাৰিখে নেকি, যোৱা 22 তাৰিখে এজনৰ বিয়া হৈ গ'ল। আমাৰ ৰাজ্য আৰু আমাৰ সমাজৰ মুৰব্বীসকলে বিয়াটো কৰি দিলে। তাৰপিছত আমি শুনিব পালোঁ যে আজি আকৌ আৰু এটা বিয়া হ'ব। এই কাৰণে আমাক মতাৰ কাৰণে আমি মুৰব্বী হিচাপে আহি ইয়াৰ সংবাদমেলত আমি সংবাদমেল দিছোঁ। আপোনাৰ বিয়াটো খ্ৰীষ্টান ধৰ্মৰ ফালে হৈছে নে হিন্দু ধৰ্মৰ ফালে? বিয়াটো আমাৰ হিন্দু ধৰ্মৰ পৰা হৈছে। আমাৰ ৰাজ্য আৰু আমাৰ সমাজৰ ব্যক্তিয়ে কৰিছে। তেখেত আগতে খ্ৰীষ্টানত আছিলে? আগতে একদম প্ৰথমতে হিন্দু আছিল। হিন্দুৰ পৰা আহোঁতে কিবা এটা উদ্দেশ্য লৈ মানে খ্ৰীষ্টান ধৰ্ম বুলি লোকসকলে ধৰ্ম প্ৰচাৰক যিবিলাক থাকে এওঁলোকে মানে কিবা এটা উদ্দেশ্য দেখাই, কিবা লোক দেখাই আমাৰ মানুহখিনিক মানে এহঁতৰ ধৰ্মত ল'ব বিচাৰিছিল। আজি আপোনালোকৰ ঘৰত আকৌ এখন বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছে। আমি গম পোৱা অনুসাৰে আগতে আপুনি খ্ৰীষ্টান ধৰ্মত আছিলে। কি ক'ব? মই সেইটোৱে মই প্ৰথমতে চবতকৈ মই কৈ আছোঁ যে যিমানেই আমাৰ এই শুনি আছে বা চাই আছে চব ফালৰ পৰা মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। যিমান আমাৰ যদি মোৰ এইখিনি ভিডিঅ' চাই চবৰ ফালৰ পৰা মই নমস্কাৰ জনাইছোঁ। তাৰপিছত মই এটাই ক'ব বিচাৰিছোঁ যে মই আগত খ্ৰীষ্টান ধৰ্ম আছিলোঁ, লগতে এতিয়া মই দেউতাক চালোঁ, এইখন মোৰ দেউতা। দেউতাক চাই মানে মই আগত সৰু বয়সত মই গৈছিলোঁ, মেক্সিমাম মই 2007 মই খ্ৰীষ্টান ধৰ্ম লৈছিলোঁ আৰু এতিয়া চলি আছে মেক্সিমাম 2023। যিটো ধৰি মই 2024 চলি আছে। যিধৰণে মই কৰিলোঁ কামটো, তো মই ইমান এটা বুজিব শক্তিটো নাছিলে বা মই বুজি নোৱাৰা আছিলোঁ। যেতিয়া শক্তিটো মানে আহি গ'ল, বুজা শক্তিটো, তো বুজা শক্তি পালোঁ যেতিয়া মোৰ দেউতা এখন এতিয়া দেউতা যদি পূজা পাঠ কৰে তেখেতৰ মই যিটো দিয়ে দেউতা ভাগত এইটো মই খাব নোৱাৰোঁ। তো মোক এই কথাটো মই ভাবি মই নিজে দুখ পালোঁ। দুখ পোৱাৰ উদ্দেশ্যেই মই এতিয়া দেউতাৰ ওচৰত উভতি ঘূৰি আহিলোঁ। ঘূৰি আহি আৰু এই দেউতাৰ লগত থাকি মই তাকে বিচাৰিছোঁ যে মই খ্ৰীষ্টান আছিলোঁ, দেউতাক চাই মোক বেয়া লাগিল আৰু দেউতাক মই আদৰণি জনাবলৈ আহিছোঁ। গতিকে লগতে তাৰ কাৰণে দেউতাক যেতিয়া হিন্দু, মই আগত খ্ৰীষ্টান আছিলোঁ, দেউতাটো হিন্দু, কিন্তু মই দেউতাক এৰি গুচি গৈছিলোঁ, আকৌ উভতি আহিছোঁ মই দেউতাৰ ওচৰলৈ। এতিয়া হিন্দু ধৰ্মত আপুনি? হয়। তো মই আকৌ উভতি আহি মোৰ দেউতা হিন্দু, যেতিয়া মই দেউতাৰ ওচৰত আহিলোঁ তো মই হিন্দু হ'ব বিচাৰিছোঁ আৰু হিন্দু হৈছোঁ আজিৰ পৰা। তো সেইটোহে মোৰ লগতে আজি বিবাহ পাতিছোঁ। তো আগত খ্ৰীষ্টান বিবাহ হৈছিলোঁ মই, তো পুনৰাই বিয়া পাতিছোঁ যাতে হিন্দু সমাজত হিন্দু ধৰ্মৰ ৰীতি নীতিৰে আজি বিয়া হৈছে। হয়, সেইটোৱে মোৰ ফালৰ পৰা সেইটোৱে জানো। আজিৰ পৰা আকৌ আপোনালোক হিন্দু হৈছে, কি কাৰণে বা কি কথা আছে কওকচোন। আগতে কি কাৰণে হৈছিল মানে মোৰ মাহঁতৰ ঘৰ ফালেতো হিন্দু আছিলে, পিছত ইয়াত অহাৰ পিছতো মোৰ যেতিয়া স্বামী তেওঁ খ্ৰীষ্টান ধৰ্ম লৈছিলে, পিছত আৰু যেতিয়া স্বামী খ্ৰীষ্টান ধৰ্ম লোৱাৰ পিছতো আৰু মই অহাৰ পিছতো খ্ৰীষ্টান ধৰ্ম ল'বই লাগিব। পিছত আৰু মই বেমাৰ এটা আছিলে, বেমাৰৰ কাৰণে মানে অলপ গীৰ্জা প্ৰাৰ্থনা কৰি ভাল হ'ব বুলি গৈছিলোঁ আৰু পিছতো ভাল ইমান হোৱা নাই আৰু পিছত আৰু এতিয়া বৰ্তমান ভালে আছোঁ। আৰু এতিয়া আমাৰ সকলো পৰিয়ালবিলাক কৈছে আমাক যায় আমি সকলোৱে মিলি একেলগে থাকিম বুলি। পিছত আৰু আমি দুজন কথা পাতিলোঁ, কথা পাতি আৰু আমাৰ পৰিয়ালটোৰ লগত চবৰে লগত একেলগে মিলি থাকিম বুলি আমাৰ আশা আছে। আজি কি কৰিছে? আজি আমাৰ বিয়া পাতিছোঁ। আৰু কি ধৰ্ম? হিন্দু ধৰ্মৰ। আজিৰ পৰা হিন্দু? আজিৰ পৰা হিন্দু। বেছিঘাটৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।